নিৰ্বাচনটোতো ডেট ডিক্লেয়াৰ কৰিব লাগে, ভোট দিব লাগে। আমিতো ৰেডি আছো এনি টাইম আমি ৰেডি আছো। খালি ইলেকশ্যন কমিশনে ডেটটো ডিক্লেয়াৰ কৰিব লাগে। আমাৰ বুথ কমিটি লাগে, বুথ কমিটি হৈ গ'ল, সব ৰেডি হৈ গ'ল। খালি ডেটটো আমি ৰখি আছো। ডেটটো ডিক্লেয়াৰ কৰাৰ লগে লগে কেম্পিং আৰম্ভ হৈ যাব আৰু ইলেকশ্যন হৈ যাব। লগে লগে ভাৰতত আৰু তৃতীয়বাৰৰ কাৰণে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া শপত গ্ৰহণ কৰিব। দলীয় প্ৰাৰ্থী কেতিয়া ঘোষণা কৰিব? সোনকালে কৰিম, বহুত সোনকালে কৰিম। অসমীয়া ভাষাক এলাগী কৰাৰ এটা অভিযোগ আহিছে। এইটো আজি নহয়, বহুত আগৰ পৰাই। কেতিয়াবা বড়ো ভাষাক এলাগী কৰিছে, কেতিয়াবা অসমীয়া কৰিছে, কেতিয়াবা কাৰোবাৰ ভাষা কৰিছে। এইবিলাক নাটকবিলাক বহুত আগৰ পৰা চলি আহিছে। কিন্তু সঁচা কথা হৈছে যে অসমত ভাৰতত সকলো ভাষাই সমান মৰ্যাদা পাব লাগে আৰু সমান মৰ্যাদা দিব লাগে। এইটো চবেই বিচাৰে, কাৰণ কোনো এনে পোৱা নাই, সকলো সংগ্ৰাম কৰি আহিছে। তো সেইকাৰণে ভাৰতৰ সংবিধানে সকলো ভাষা, সকলো জাতি জনগোষ্ঠী ধৰ্মক সমান অধিকাৰ দিছে। কিন্তু কিছুমান ভাষা ৰিকগনাইজ হৈছে, কিছুমান ভাষা ৰিকগনাইজ হোৱা নাই। সেইকাৰণে আজি মইতো অসমীয়া ভাষাতে কৈ আহি আছো। চ' কোনোবা ক'ৰবাত কিবা এটা হ'ব পাৰে, কোনোবা পোষ্টাৰত কোনোবা দিনা লিখিব পাহৰিব পাৰে, কোনোবা বেনাৰত কোনোবা লিখিব পাহৰিব পাৰে। এইবিলাক কথা কৈয়ে থাকে। সেইটো কথাটো এতিয়া মানে কোনোবা এজন দুইজনৰ কাৰণে খুব ইম্পৰ্টেণ্ট, আদাৰৱাইজ নাই। এইটো ৰেচন কাৰ্ডতো হ'ব লাগে, চবতো হ'ব লাগে, বড়ো থাকিব লাগে, অসমীয়াত। যেতিয়া বড়োত নাহে, বড়ো সিদিনা ক্লাছ 6ৰ পেপাৰ নাছিলে বড়ো, তেতিয়া মানে বড়ো সংগঠনে ধৰিলে। কালি যদি অসমীয়াত নাই, অসমীয়া ধৰিব। এইটোতো হৈয়ে আছে। গতিকে সেইটো চৰকাৰে যিমান পাৰি শুধৰণি কৰি আছে। তাৰ পিছতো কোনোবা এজনে দুজন বিষয়া থাকে, তাৰ মানে মগজত নাথাকে, কিবা এটা প্ৰিণ্ট কৰিব লাগে, সি কিবা এটা প্ৰিণ্ট কৰি দিয়ে। গতিকে য'ত য'ত হৈছে সেইটো আমি শুধৰণি জনাম। বড়োলেণ্ড অঞ্চলত, বিটিআৰ অঞ্চলত না বড়ো ভাষা, না অসমীয়া ভাষা, না বাংলা ভাষা, না আমাৰ নেপালী ভাষা, না কি ভাষা, কোনো এটা ভাষাই এলাগী নহয়। সকলো সান্তালী ভাষা। এতিয়া আমি যিবিলাক এমাইল কৰি আছে, যিসকলে আগৰ BPF-ৰ চৰকাৰৰ দিনত নগণ্য এটা পাইছিলে যে এইটো দৰমাহৰ নামত, মানে কি কয়, ফাইনেন্সিয়েল এইডৰ নামত, সেইটো আমি এই বছৰ আৰু বাঢ়াই দিব বিচাৰিছো, যাতে সকলো ভালকে ছাত্ৰ ছাত্ৰী যিসকলে এমাইল পঢ়িব বিচাৰে তেখেতসকলক ভালকে পঢ়াব পাৰে। সেইটো আমি ব্যৱস্থা কৰিব বিচাৰিছো। 3 লাখ আমাৰ কাপোৰ বোৱা মানুহ আছে, সেইসকলে যিখিনি সুবিধা পাব লাগে, যিখিনি ট্ৰেইনিং পাব লাগে, এই সুবিধাবিলাক পোৱা নাছিলে। সেইকাৰণে আমাৰ চৰকাৰ অহাৰ পিছত যিবিলাক অৰ্ধনিৰ্মিত অফিচ আছিলে, সেইবিলাক আমি ক্ষিপ্ৰতাৰে নিৰ্মাণ কৰা আৰু নতুনকৈ অফিচ নিৰ্মাণ কৰা। আৰু য'ত য'ত আমাৰ ট্ৰেইনিঙৰ সুবিধা নাছিলে, সেইবিলাকত ট্ৰেইনিঙৰ সুবিধা কৰাৰ কাৰণে আমি প্ৰায় 16খন নতুনকৈ আৰু চেণ্টাৰ ডেভেলপ কৰি আছোঁ। 50 লাখ কৰি টকা দিয়া হৈছে। গতিকে এই গোটেই চেণ্টাৰবিলাকক আজি লাহে লাহেকৈ আমি অপেনিং কৰি আছোঁ, কাৰণ নিৰ্মাণ কৰা হৈ গ'ল। মই বিশ্বাস কৰোঁ অহা 2-3টা বছৰৰ পিছত আমাৰ যিমানখিনি ট্ৰেইনিং চেণ্টাৰ সকলো মুকলি হৈ যাব। আৰু ইয়াৰ পিছত আমাৰ অঞ্চলৰ যিবিলাক বোৱনী শিপিনী, যিসকলে আজি আমাৰ থলুৱা ডিজাইনবিলাক, আমাৰ লোকেল ডিজাইনবিলাক আগৰ পৰা ট্ৰেডিশ্যনেলি যিবিলাক চলি আছে, সেইবিলাক লৈ পেলাই কাপোৰ বনাইছে। আজিৰ মাৰ্কেটত সেইবিলাক বহুতখিনি ডিমাণ্ড আছে। এইটো বড়োৰ যিখিনি আগৰ বুলি কয় যিটো ফুলবিলাক আছিলে, সেইটো বহুতখিনি ডিমাণ্ড আছে। আৰু এতিয়া ইণ্ডিজিনাছ কাপোৰবিলাক আমাৰ বড়োৰ, অকল বড়ো নহয়, কাৰ্বি, ডিমাচা, মিচিং যিমানখিনি আছে, সকলো আজি ডিজাইনবিলাক বিভিন্ন ৰকমে মানুহবিলাকে ব্যৱহাৰ কৰি আছে। তো আজি গোসাইগাঁৱত এইখন অফিচ বহুত দিনৰ পৰা আশা কৰি আছিলে। আজি অপেনিং কৰাৰ লগে লগে আৰু হেণ্ডলুম ডিপাৰ্টমেণ্টে বহুত ভালকৈ কাম কৰিব পাৰিব। আৰু সমগ্ৰ গোসাইগাঁও অঞ্চলৰ বোৱনী শিপিনীসকলে ট্ৰেইনিং লোৱা বিভিন্ন কাম কাজবিলাক ইয়াৰ পৰা খুব স্মুথলি কৰিব পাৰিব। গতিকে মই আমাৰ হেণ্ডলুম বিভাগক কংগ্ৰেচুলেশ্যন জনাইছোঁ। গোসাইগাঁওবাসী ৰাইজকো মই আজি কংগ্ৰেচুলেশ্যন জনাইছোঁ যে ইয়াত ইমান ভাল এটা অফিচ পাবলৈ সক্ষম হৈছে। ইয়ে অনাগত দিনত অৰ্থনৈতিকভাৱে আগুৱাই যোৱাৰ সকলক, বিশেষভাৱে আমাৰ মহিলা ছেকশ্যনক বহুতখিনি ছাপোৰ্ট কৰিব।